স্কুলৰ পাঠ অষ্টম শ্ৰেণীৰ সাগৰ মহাসাগৰৰ অনুশীলনীত থকা আমি প্ৰশ্নবিলাকৰ কিছু সমাধান এতিয়া কৰিম। গতিকে সকলোৱে এবাৰ চাই ল'বা প্ৰশ্নবোৰৰ উত্তৰবিলাক কেনেকৈ ধৰণে লিখিব লাগে এটা আৰ্হি আমি উলিয়াইছোঁ। এতিয়া প্ৰথম আমাৰ যিটো প্ৰশ্ন আছিলে যে মহাসাগৰীয় সোঁতৰ সৃষ্টিৰ কাৰণবিলাক লিখিবলৈ আছিল। আমি এটা ৰিভিজন কৰিম, লগতে উত্তৰবিলাক এবাৰ চেক কৰি দিছোঁ। মহাসাগৰীয় সোঁতৰ সৃষ্টিৰ কাৰণবোৰ হ'ল ১ নম্বৰ পৃথিৱীৰ আৱৰ্তন গতি, ২ নম্বৰ নিয়ত বতাহ, ৩ নম্বৰ পানীৰ উষ্ণতা, ৪ নম্বৰ লৱণতা আৰু চাপৰ তাৰতম্য, ৫ নম্বৰ উপকূল ৰেখাৰ আকাৰ। এইকেইটা হৈছে মহাসাগৰীয় সোঁতৰ প্ৰধান কাৰক। পিছত লিখি ল'বা তোমালোকে চাই মেলি, আমি আলোচনাই কৰিছোঁ। পৃথিৱীৰ আৱৰ্তন গতি, নিয়ত বতাহ, পানীৰ উষ্ণতা, লৱণতা, চাপৰ তাৰতম্য, উপকূল ৰেখাৰ দৈৰ্ঘ্য। খ গৰম পানীৰ সোঁত বুলিলে কি বুজা কৈছে? গৰম পানীৰ সোঁত, গৰম পানীৰ সোঁত কি আমি এবাৰ আকৌ চাই লৈছো। শীত প্ৰধান অঞ্চলত পানী চেঁচা হৈ সংকুচিত আৰু গধুৰ হয়। শীত প্ৰধান অঞ্চল মানে মেৰু অঞ্চলৰ কথা কৈছে। ফলত উষ্ণমণ্ডলৰ পৰা যিবিলাক উষ্ণমণ্ডল গৰম আছে, গৰম আৰু পাতল সমুদ্ৰ জল ওপৰে ওপৰে পৃষ্ঠপ্ৰবাহ ৰূপে শীতমণ্ডললৈ প্ৰবাহিত হয় আৰু ইয়াকে গৰম পানীৰ সোঁত বুলিব পাৰি। বাক্যটো দুবাৰ মই আকৌ কৈ দিছো যাতে থাকি নাযায়। শীত প্ৰধান অঞ্চলত পানী চেঁচা হৈ সংকুচিত আৰু গধুৰ হয়, ফলত উষ্ণমণ্ডলৰ পৰা যিবিলাক গৰম আৰু পাতল সমুদ্ৰ জল আছে ওপৰে ওপৰে পৃষ্ঠপ্ৰবাহ ৰূপে এই শীতমণ্ডললৈ গতি কৰে। ইয়াকে গৰম পানীৰ সোঁত বোলে। গটো কি প্ৰশ্ন আছে? সাগৰীয় জীৱবোৰ কেই প্ৰকাৰ? কিহৰ ভিত্তিত এইবোৰক শ্ৰেণী বিভক্ত কৰা হৈছে? সাগৰীয় জীৱবোৰ কেই প্ৰকাৰ? কিহৰ ভিত্তিত শ্ৰেণী, বৰ্ডলৈ চাবা, বিভক্ত কৰা হৈছে। সাগৰীয় জীৱবোৰ ৩ প্ৰকাৰৰ। শেষত শুনি পাইছেনে নাই? কেই প্ৰকাৰৰ কৈছো সাগৰীয় জীৱ? ৩ প্ৰকাৰৰ। ১ নম্বৰ প্লেংটন, ২ নম্বৰ নেক্টন, ৩ নম্বৰ বেন্থোছ। কেনেকৈ ভাগ কৰা হৈছে ইহঁতক? গতিকে এই সাগৰীয় জীৱবিলাকে লৰচৰ কৰিব পাৰে নে নোৱাৰে, ক'ত বসবাস কৰে, এই আচৰণবিলাকৰ ভিত্তিত এইবোৰক শ্ৰেণী বিভক্ত কৰা হৈছে। ঘ প্ৰশ্নটো উত্তৰ ঠিক আছে। প্ৰশ্নটো সাগৰৰ কেনেকুৱা অঞ্চলত সাধাৰণতে মৎস্য ক্ষেত্ৰ গঢ়ি উঠে? এই মাছবিলাক ক'ত বেছিকে সাগৰত থাকে? মৎস্য ক্ষেত্ৰ। যি অঞ্চলত সাগৰীয় যিটো উদ্ভিদ প্লেংটন অধিক পৰিমাণে পোৱা যায়, সেই ঠাইতেই মৎস্য ক্ষেত্ৰ গঢ়ি উঠে। কিয়? এই সাগৰৰ মাছবিলাকে এই প্লেংটনটো খাবলৈ আহে। প্লেংটন খাই জীৱিকা নিৰ্বাহ কৰে। গতিকে য'তেই প্লেংটন বেছিকে থাকে তাতেই বেছি মাছ থাকে আৰু তাতেই মৎস্য ক্ষেত্ৰ গঢ়ি তোলাত সহায়ক হয়। কাৰণ দৰ্শাব লাগে। এই কাৰণ দৰ্শাবলৈ তোমালোকৰ আহিব। আজিকালি প্ৰশ্নবিলাক এনেকুৱা আৰু কাৰণ দৰ্শোৱা, যুক্তি দৰ্শোৱা, নিজৰ মতে লিখা, পাৰ্থক্য লিখা, এনেকুৱা ধৰণৰ। কাৰণ কি দেখাব গৈছে? নাটনি জোৱাৰ বাসন্তী জোৱাৰৰ সমান শক্তিশালী নহয় বুলি কৈছে। কিয় নহয়? তাৰমানে নাটনি জোৱাৰ
বাসন্তী জোৱাৰৰ সমান শক্তিশালী নহয়। উত্তৰটো হ'ল পূৰ্ণিমা আৰু অমাৱস্যা এই দুইটা দিনৰ কথা কৈছে। পূৰ্ণিমা অমাৱস্যাৰ দিনা সূৰ্য, চন্দ্ৰ আৰু পৃথিৱী একেডাল ৰেখাত পৰে, একেলগে থাকিব। এইটো যদি পৃথিৱী হয়, এখন যদি সূৰ্য হয়, চন্দ্ৰ একেটা ৰেখাতে আছে। এইটো চান ধৰি ললো, এইটো চন্দ্ৰ। এতিয়া একেডাল ৰেখাত পৰিলে কি হব? সেইদিনা সূৰ্য চন্দ্ৰৰ দ্বৈত আকৰ্ষণত জোৱাৰ অধিক উচ্চ হয়। সূৰ্যও টানিব, চন্দ্ৰই টানিব, আকৰ্ষণ কৰে সাগৰৰ। তেতিয়া যিটো জোৱাৰ উঠিব অধিক ওপৰলৈ উঠিব, তাক আমি বাসন্তী জোৱাৰ বুলি কওঁ। কিন্তু সপ্তমী অষ্টমীত সূৰ্য চন্দ্ৰ 90 ডিগ্ৰী কোণত থাকিব, তেতিয়া আকৰ্ষণ কম কৰে, ফলত নাটনি জোৱাৰ দুৰ্বল হয়। সপ্তমী অষ্টমীত এনেকুৱা 90 ডিগ্ৰী কোণ থাকিব, তেতিয়াহ'লে আকৰ্ষণটো কম হয়, ফলত এইটো নাটনি জোৱাৰ দুৰ্বল হয়। আৰু বাসন্তী জোৱাৰত একেডাল ৰেখাতে থাকে, দুইফালৰ পৰা আকৰ্ষণ কৰে, সূৰ্যও কৰিব, চন্দ্ৰই কৰিব, গতিকে জোৱাৰটো বেছি শক্তিশালী হয়। আজিকালি পৃথিৱীৰ সকলো ঠাইতে সাগৰীয় মাছ কিনিবলৈ পোৱা যায়। যায় নে নাযায়? কেনেকে যায়? সাগৰটো চবতে নাই, সকলো ঠাইতো সাগৰ নাই, আমাৰ অসমতেই নাই, কিন্তু আমি ইয়াত সাগৰীয় মাছ পাই যাওঁ। কেনেকে পাওঁ? কাৰণটো হ'ল সাগৰীয় মাছৰ চাহিদা বিশ্বজুৰি আছে। মাছে এই সাগৰীয় মাছবিলাক ধৰে, কিছুমানে তাতে খায়, যিবিলাক অতিৰিক্ত হয় এইবিলাক টিন বাকচত ভৰাই দিয়ে, সংৰক্ষণ কৰে, শীতলীকৰণ ব্যৱস্থাৰে ফ্ৰিজিং কৰে, বৰফ ৰাখে, দূৰ দূৰণি দেশলৈ ৰপ্তানি কৰা হয়। গতিকে প্ৰতিখন দেশতেই এই সাগৰীয় মাছ বৰ্তমান সময়ত পোৱা যায়। এইটো এটা প্ৰশ্ন, জাপানত সঘনাই চুনামি হয়। জাপানত সঘনাই চুনামি হৈ থাকে। কেনেকে হয়? কিয় হয়? অসমততো নহয়। অসমতো চুনামি হয় নেকি? নহয়, কিন্তু জাপানত হৈ থাকে বুলি কেলে কয়? ইয়াৰো কাৰণ আছে। জাপান প্ৰশান্ত মহাসাগৰীয় আগ্নেয় বলয়ত অৱস্থিত। পৃথিৱীত কেইটামান এলেকা আছে, আগ্নেয় বলয় আছে, য'ত আগ্নেয়গিৰি উদ্গীৰণ হৈ থাকে, এক সময়ে সময়ে ভূমিকম্প হৈ থাকে। ঠিক তেনেকুৱা জাপান হৈছে প্ৰশান্ত মহাসাগৰ আগ্নেয় বলয়ত অৱস্থিত। আৰু এই অঞ্চলটো কি হ'ল? ভূমিকম্প প্ৰবল। ঘন ঘন ভূমিকম্পৰ ফলত জাপানত সঘনাই চুনামি হয়। জাপানত সাগৰৰ তলত যেতিয়া ভূমিকম্প হ'ব ঘনাই, ঢৌবিলাক গুচি আহে, চুনামি হয়। তোমালোকে জানানে যোৱাকালি এটা ডাঙৰ ভূমিকম্প হৈছে? ক'ত হৈছে? গমেই নোপোৱা? আফগানিস্তানত। গতিকে 800ৰ ওপৰত মানুহ মৰিছে, ঘৰ দুৱাৰ, বিশ্বৰ ক্ষতি হৈছে, নিউজত দি আছে, বিশ্বই সহায় কৰিছে। বহুত ডাঙৰ ভূমিকম্প, এতিয়া 800 বুলি কৈছে, হাজাৰ হাজাৰ লাখ লাখ মানুহ তাত এফেক্ট হৈছে। ঠিক তেনেকুৱা এইটো এটা ভূমিকম্প প্ৰবল আগ্নেয় বলয় জাপান, তাত সঘনাই ভূমিকম্প হৈ থাকে, সেইকাৰণে তাত চুনামি হয়। ইয়াকে যে সূৰ্যৰ আকাৰত বিশাল হোৱা সত্ত্বেও জোৱাৰ সৃষ্টিকাৰী শক্তি কম। চন্দ্ৰতকে কম। চন্দ্ৰটো আৰু সূৰ্যটো দুইটাৰে জোৱাৰ ভাট্টা সৃষ্টি কৰাত সহায় কৰে। সূৰ্যটো চন্দ্ৰতকৈ বহুত ডাঙৰ, কিন্তু ই বেছিকে আকৰ্ষণ কৰিব নোৱাৰে, শক্তিটো কম জোৱাৰ সৃষ্টিৰ ক্ষেত্ৰত চন্দ্ৰতকৈ। কিয় কম এইটো কৈছে। সূৰ্য চন্দ্ৰতকৈ বহু ডাঙৰ হলেও সূৰ্য পৃথিৱীৰ পৰা বহু দূৰত আছে।
আনহাতে চন্দ্ৰটো একেবাৰে ওচৰত আছে, সেয়েহে সূৰ্যৰ জোৱাৰ সৃষ্টিকাৰী শক্তি চন্দ্ৰৰ আধা। সূৰ্যটো ডাঙৰ হ'ব পাৰে, পৃথিৱীৰ পৰা বহু কোটি মাইলৰ আঁতৰত আছে, সেইকাৰণে সি বেছিকে আকৰ্ষণ কৰিব নোৱাৰে পৃথিৱীক, জোৰটো কমি যায় শক্তিটো। কিন্তু চন্দ্ৰটো একেবাৰে কাষত আছে, কৈছে পৃথিৱীৰ ওচৰতে আছে, গতিকে ওচৰত থাকিলে বেছিকে টানিব পাৰে, আকৰ্ষণ কৰিব পাৰে। সেইকাৰণে চন্দ্ৰৰ জোৱাৰ সৃষ্টি কৰাৰ শক্তি সূৰ্যতকৈ অধিক, কিন্তু সূৰ্যৰটো ডাঙৰ হলেও কম। বৈদেশিক বাণিজ্যৰ বাবে জাহাজ পৰিবহন ব্যৱস্থা উৎকৃষ্ট, এইটো কালি পাইছিলো। ব্যৱসায় বাণিজ্য কৰিবলৈ জাহাজে কেনেকে আমাক উৎকৃষ্ট, উন্নত বা অধিক সুবিধা প্ৰদান কৰে। কাৰণটো কি? বৈদেশিক বাণিজ্য জাহাজ পৰিবহন সৰ্বাধিক নিৰ্ভৰযোগ্য। জলপথত কি হয়, স্থলপথৰ দৰে বাধা বিঘিনি নাথাকে। স্থলপথটো ভাগি যাব পাৰে, বৰষুণ দিলে বা কিবা কাৰণত ভূমিকম্প হ'ল, অন্য প্ৰাকৃতিক দুৰ্যোগ হ'ল, সঘনাই স্থলপথটো আমাৰ অসুবিধাৰ সৃষ্টি কৰি থাকে, কিন্তু জলপথত তেনেকুৱা সমস্যা নাথাকে, কৈছে বাধা বিঘিনি। দীৰ্ঘ পথতো সৰলভাৱে সামগ্ৰী পৰিবহন সম্ভৱ। সেইকাৰণে বৰ্তমান সময়ত বিশ্বত জল পৰিবহন ব্যৱস্থাটো উৎকৃষ্ট, আৰু জল পৰিবহনৰ খৰচটো কম। মেৰামতি কৰিব নালাগে জলপথটো, লাগে জানো? সাগৰত পানী আছে, গতিকে তাত মেৰামতিৰ কথা নাই। আমাৰ স্থলপথ ভাগিলেহে বনাব লাগে আকৌ, জলপথৰ ইমান সেই খৰচটো কমি যায়, বাধা বিঘিনি কম হয়, আৰু জলপথটো একেবাৰে মুকলি। আমাৰ স্থলপথটো কোনফালে গৈছে? এইফালে এনেকে গৈছে, আকৌ হাবি ওলাইছে, আকৌ গছ কাটিছে, আকৌ এনেকে গৈছে, পাহাৰেদি গৈছে। কিন্তু জলপথটো তেনেকুৱা হয়নে? গছ গছনি আছে নেকি? নাই, একদম মুকলি, মসৃণ। গতিকে সেইকাৰণে ব্যৱসায় বাণিজ্য কৰিবলৈ সুবিধা। এতিয়া শুদ্ধ উত্তৰত চিন দিব লাগে, ৰাইট চিন। তোমালোকে এইটো দিব পাৰিবা। সাধাৰণতে শীতল পানীৰ সোঁতৰ উৎপত্তি হয় মেৰু অঞ্চলত, এইটো চিন দি ল'বা। শীতল পানীৰ সোঁতৰ সৃষ্টি হয় মেৰু অঞ্চলত, য'ত ঠাণ্ডা তাতে শীতল পানী। আৰু দিনটোত দুবাৰ সাগৰৰ পানী উঠা নমা যিটো কৰে, তাক কি বুলি কয়? জোৱাৰ ভাটা বুলি কয়। চুনামি শব্দৰ অৰ্থটো ভূমিকম্প, সাগৰৰ ঢৌ, পোতাশ্ৰয় ঢৌ। কোনটো? সাঁতুৰিব পৰা সাগৰীয় প্ৰাণী কোনবিলাক? নেকটন, বেন্থোছ, প্লেংটন। কি হব? বেন্থোছ, নেকটন। সাঁতুৰিব পৰা সাগৰীয় প্ৰাণী কি হয়? সাঁতুৰিব পৰা সাগৰীয় প্ৰাণীবোৰ কি তেতিয়াহ'লে? নেকটন। গতিকে এইটো টিক মাৰোতে ভুল হৈছে, এতিয়া শুদ্ধ হ'ব। কি হ'ব তেতিয়া? নেকটন। সোঁফালৰ পৰা বাওঁফালে মিলাব লাগে। কি কি আছে মিলোৱা? তোমালোকৰ চাৰ্টখন। ডায়টম। ডায়টমটো কি হ'ব? এবিধ কি উদ্ভিদ? প্লেংটন। নিৰক্ষীয় অঞ্চলত পানীৰ ঘনত্ব কি হয়? কম হয়। সাধাৰণ নিমখ মহাসাগৰৰ পানীত দ্ৰৱীভূত হৈ থাকে। এইকেইটা মিলাই লোৱা। কটো গ লগত, খটো ঙ লগত, গটো ঘ লগত। সপ্তমী আৰু অষ্টমী তিথিত, এতিয়া পাইছিলো নহয় নাটনি জোৱাৰ হয়, পাইছিলো নে নাই? মৎস্য ক্ষেত্ৰবোৰ ক'ত থাকে? উদ্ভিদ প্লেংটন থকা ঠাইত গঢ়ি উঠিছে। গতিকে অতি কম সময়ৰ ভিতৰতে আমি আমাৰ অনুশীলনীৰ প্ৰশ্নবিলাক কৰিবলৈ সক্ষম হলো। তোমালোকে ঘৰত এবাৰ আকৌ প্ৰেক্টিচ কৰি ল'বা।
কিবা নোৱাৰিলে আমাৰ যিটো ভিডিঅ' আছে চাই ল'বা, তোমালোকৰ গ্ৰুপত পাবা। গতিকে স্কুলৰ গ্ৰুপত এইটো দি দিম, অথবা নহ'লে পোনে পোনে তোমালোকে ইউটিউব চেনেলত চাই ল'ব পাৰিবা।